ৰাজ্যৰ স্বাস্থ্য খণ্ডলৈ সুখবৰ কঢ়িয়াইছে ডিমৌ আদৰ্শ চিকিৎসালয়ে ৪,০০০ সৰ্পদংশনত আক্ৰান্ত ৰোগীক সফলতাৰে চিকিৎসা ডাক্তৰ সুৰজিৎ গিৰিৰ নেতৃত্বত বিৰল সাফল্য প্ৰলয়ংকৰী বান বিভীষিকাৰ মাজতে ৰাজ্যৰ স্বাস্থ্য খণ্ডলৈ এই সুখবৰ কঢ়িয়াই আনিছে শিৱসাগৰ জিলাৰ ডিমৌ ৰাইচাইস্থিত ডিমৌ আদৰ্শ চিকিৎসালয়ে ২০১৮ চনৰ পৰা এই চিকিৎসালয়ত সৰ্পদংশনত আক্ৰান্ত ৰোগীত চিকিৎসা সেৱা আৰম্ভ কৰা ডাক্তৰ সুৰজিৎ গিৰিয়ে বিগত ৮ বছৰ ধৰি বহু ৰোগীক প্ৰদান কৰিছে নতুন জীৱন ছাৰক কিন্তু বহুত ধন্যবাদ দিছোঁ ছাৰে বচাই দিছে জীৱন মৰা বা বচা নহ'লোঁ মই বহুত কষ্ট পালোঁ হাত ধৰি ঘৰ ঝাৰু দি আছিলোঁ টেবুলৰ তলত আছে বিগত ৮ বছৰত ৪,০০০ সৰ্পদংশনত আক্ৰান্ত ৰোগীক সুস্থ কৰি তুলিবলৈ সক্ষম হোৱা সৰ্প বিশেষজ্ঞ তথা ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় কাৰিকৰী পৰামৰ্শদাতা সমিতিৰ সদস্য ডাক্তৰ সুৰজিৎ গিৰিয়ে ডিমৌ গ্ৰাম্য চিকিৎসালয়ৰ প্ৰতিগৰাকী স্বাস্থ্যকৰ্মীক জনাই কৃতজ্ঞতা আৰু শুভেচ্ছা ৭ আগষ্ট তাৰিখে আপোনাৰ সৰ্পদংশনৰ চিকিৎসাত ৪,০০০ লোকৰ আমি সৰ্পদংশনৰ যিখিনি আক্ৰান্ত ৰোগী আছিলে তেওঁলোকক আমাৰ স্বাস্থ্যকৰ্মীসকলে অহৰ্নিশে আপোনাৰ চিকিৎসা প্ৰদান কৰি সুস্থ কৰি তোলে আৰু আপোনালোকক জনাবলৈ পাই সুখী যে আপোনাৰ ৪,০০০ ৰোগীৰ ভিতৰত আমি এজনো ৰোগীৰ মৃত্যু হ'বলৈ দিয়া নাই সৰ্পদংশনৰ চিকিৎসা বহুত কেইদিনমানলৈকে আগলৈকে আপোনাৰ বহুত ব্যয়বহুল আছিলে এণ্টিভেনমৰ এটাৰ আপোনাৰ যদি খৰচ যদি চাই প্ৰায় ৭০০-৮০০ টকা লাগে চ' ২০টা এণ্টিভেনমৰ প্ৰায় আপোনাৰ ১৬-১৭ হাজাৰ টকা ৰোগীৰ গুচি যায় তদুপৰি আপোনাৰ ধৰক যিখিনি আইচিইউ খৰচ বা আপোনাৰ ডাক্তৰসকলৰ খৰচ বা তেজৰ খৰচ এইখিনি গোটেইখিনি মিলি পেলাই ৰাইজৰ বহুত টকা খৰচ হৈছিলে বহুত ক্ষেত্ৰত আপোনাৰ সেই টকা খৰচ কৰিলেও আপোনাৰ ৰোগীৰ মানে সুস্থতাৰ কোনো আপোনাৰ নিশ্চয়তা নাছিলে কিন্তু আজিৰ তাৰিখত আমি ৰাইজৰ সহযোগত সমাজৰ সহযোগত চৰকাৰৰ সহযোগত অসমত শূন্য মৃত্যু এইটো আজি নহ'লেও কালিলৈ বা পৰহিলৈ বা আমাৰ ২০৩০ বৰ্ষৰ ভিতৰত আমি সম্ভৱ কৰিব পাৰিম ইফালে ডিমৌ আদৰ্শ চিকিৎসালয়ৰ এই সফলতাৰ বাবে চিকিৎসালয়খনৰ সমূহ চিকিৎসক আৰু চিকিৎসা কৰ্মীক অভিনন্দন জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সফলতাৰ বাবে সৰ্পদংশনত আক্ৰান্ত ৰোগীৰ চিকিৎসাত নিয়োজিত প্ৰতিগৰাকী স্বাস্থ্যকৰ্মী তথা যোদ্ধাক আন্তৰিক কৃতজ্ঞতা আৰু শুভেচ্ছা জ্ঞাপন ডিমৌ আদৰ্শ চিকিৎসালয়ৰ অধীক্ষক ডাক্তৰ ৰূপম বৰকটকীৰ আজি আমাৰ এই চিকিৎসালয়সমূহ কৰ্মচাৰীবৃন্দৰ হৈ মই বিশেষকৈ উৎফুল্লিত যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি আমাক অভিনন্দন জ্ঞাপন কৰিছে এয়া এটা সামূহিক প্ৰচেষ্টা এটা টিম ৱৰ্ক হয় আমাৰ নেতৃত্ব বহন কৰিছে ডক্টৰ সুৰজিৎ গিৰিয়ে আমাৰ যি অৰিহণা সেইখিনি আমি দিছোঁ এডমিনিষ্ট্ৰেটৰ হিচাপে কিন্তু আমাৰ সমূহ কৰ্মচাৰী যি এটা প্ৰচেষ্টা এই ধুনীয়াকৈ যিখিনি নিয়াৰিকৈ চলাই আছে আৰু আমাৰ পৰিচাৰিকাৰ আমাৰ এছিষ্টেণ্ট মেট্ৰন সকলোৱে যি দায়বদ্ধতাৰে কাম কৰি আছে সেই কামৰ দ্বাৰাই আমি আজি এই হস্পিটেলখনৰ এই চিকিৎসালয়খনৰ মান উন্নত শিখৰলৈ উপনীত হ'বলৈ পাৰিছোঁ বা গৌৰৱান্বিত কৰিব পাৰিছোঁ তাৰ বাবে মই ডিমৌবাসী ৰাইজ তথা আমাৰ সকলো মানুহক মানে আমাৰ প্ৰেছৰ আপোনালোকক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ' জাৰ্নেলিষ্ট উৎপলৰ সৈতে ডিমৌৰ পৰা মৃদুল বুঢ়াগোহাঁইৰ ৰিপৰ্ট প্ৰতিদিন টাইম